নিৰ্বাচনী হিংসাত জৰ্জৰিত ৰাজ্য নদুৱাৰত কংগ্ৰেছ বিজেপিৰ মাজত প্ৰচণ্ড মাৰপিট বিজেপি কৰ্মীক কুকুৰীৰে আক্ৰমণ প্ৰাক্তন কংগ্ৰেছী বিধায়কৰ বৰহমপুৰত অজাপ কৰ্মীৰ আক্ৰমণত আহত বিজেপি কৰ্মী নদুৱাৰ সমষ্টিত প্ৰাক নিৰ্বাচনী হিংসাই ললে ভয়ংকৰ ৰূপ নিৰ্বাচনী প্ৰচাৰৰ সময়তে বিজেপি যুৱ মৰ্চাৰ জিলা সভাপতিৰ বাহন আগচি ধৰি আক্ৰমণ কৰাৰ অভিযোগ ইমানেই নহয় চতিয়াৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীয়ে হাতত খুকুৰি লৈ খেদি খেদি আক্ৰমণ কৰাৰ অভিযোগ আজি এনেকুৱা এটা পৰিৱেশৰ পৰিস্থিতিৰ আমি সন্মুখীন হৈছোঁ যে অলপ আগতে আজি এতিয়াৰ পৰা 1 ঘণ্টাৰ আগতে প্ৰাণেশ্বৰ বসুমতাৰীৰ নেতৃত্বত অহা এটা গুণ্ডা বাহিনীৰ দল আমি সেই যিবিলাক ল'ৰা আহিছে 8খনমান গাড়ী আহিছে আমি চিনি নাপাওঁ ল'ৰাখিনি আমাৰ সমষ্টিৰ হয়তো নহ'ব মানে ল'ৰাবিলাকৰ আমি ফেচ কাটিঙত দেখা পাইছোঁ আমাৰ সমষ্টিৰ নহয় 8খনমান গাড়ী আহিছে আৰু এই কণ্টে অলপ আগত আমাৰ সাধাৰণতে আমাৰ দলৰ কাৰ্যকৰ্তাখিনি এইকেইদিন বেনাৰ পোষ্টাৰ কিবা কিবি কাৰণে অফিচখিনিত ঘূৰি পৰিছে আমাৰ ল'ৰা অহা গাড়ীখনত 4-5জনমান আছিলে গাড়ীখন আগভেটি ধৰিলে ধৰাৰ পিছত তেওঁলোকৰ লগত কিবা এটা তৰ্কাতৰ্কি হ'ল তাৰপিছত গোটেইখিনিয়ে ঘেৰাও কৰি ধৰি দৌৰাই নি পেলাই তাত আপোনাৰ প্ৰাণেশ্বৰ বসুমতাৰীৰ এক্স তেওঁ MLA তেওঁ নিজে কুকুৰী হাতত লৈ ল'ৰাটোক দুঘাপ মাৰিছে কুকুৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত প্ৰিন্স শইকীয়া 7-8খন বাহনত আহিছিল কংগ্ৰেছৰ গুণ্ডা বাহিনীৰ দল কংগ্ৰেছী গুণ্ডা বাহিনীৰ আক্ৰমণত আহত হৈছে শোণিতপুৰ জিলা যুৱ মৰ্চাৰ সভাপতি বিবেক পালৰ লগতে 4জন বিজেপি কৰ্মী নদুৱাৰৰ ইতিহাসত আজিৰ দিনটো ক'লা দিন হিচাপে পৰিগণিত হ'ব কিয়নো আজি এই নিৰ্বাচনৰ সময়ত পৰিকল্পিত ষড়যন্ত্ৰৰে আমাৰ সমষ্টিটোক যি অশান্ত কৰাৰ চেষ্টা চলি আছে এয়া আমি বাৰে বাৰে কৈ আহিছোঁ আৰু আজি আমাৰ সমষ্টিত চতিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীৰ নেতৃত্বত অহা গুণ্ডা বাহিনীয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য প্ৰিন্স শইকীয়াক খুকুৰিৰে কাটি আজি আঘাতপ্ৰাপ্ত কৰিছে আৰু এটা গাড়ীত উঠি অহা আমাৰ 5জন ল'ৰাৰ ভিতৰত 4জনক তেওঁলোকে আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লৈছে ইতিমধ্যে ডক্টৰে তেওঁক উন্নত চিকিৎসাৰ বাবে দৰিকা হস্পিটেললৈ প্ৰেৰণ কৰিছে বুলি আমি জানিবলৈ পাৰিছোঁ আৰু প্ৰত্যক্ষদৰ্শীৰ মতে ইমানেই জিজ্ঞাসা আছিল এইটো মানে এটেম্পটেড টু মাৰ্ডাৰ এইটো মাৰ্ডাৰ কৰিবলৈ চাইছিল আজি প্ৰাণেশ্বৰ বসুমতাৰীয়ে উল্লেখযোগ্য যে কংগ্ৰেছৰ পৰা প্ৰাণেশ্বৰ বসুমতাৰীয়ে পদত্যাগ কৰিছে যদিও নদুৱাৰৰ প্ৰাৰ্থী সুনীল ছেত্ৰীৰ হৈ প্ৰচাৰ চলাই আছে ইপিনে নগাঁৱৰ বৰহমপুৰতো ব্যাপক নিৰ্বাচনী হিংসা বৰহমপুৰ চাপানলাৰ বৰচুংজাৰত অজাপ কৰ্মীৰ আক্ৰমণত এজন বিজেপি কৰ্মী আহত হোৱাৰ অভিযোগ বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ সভাৰ বাবে মাইকযোগে ঘোষণা কৰি থকা সময়তে বিজেপিৰ বুথ সভাপতি তুলতুল বসুমতাৰীক অজাপ কৰ্মীয়ে অতৰ্কিতে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ঘটনা সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে তুলতুল বসুমতাৰীয়ে আমি মানে চাপালা যিটো আমাৰ চাপালা মেইন চেণ্টাৰৰ পৰা মোৰ ঘৰলৈ মই সোমাই আহিছিলোঁ এনাউন্স কৰি ধৰি লওক কাইলৈ আমাৰ মিটিং এখন আছিলে আমাৰ বিজেপি ধৰি লওক মই এজন বুথ প্ৰেচিডেণ্ট হয় কাইলৈ আমাৰ ঋতুক সুমিত ডাঙৰীয়া আহিব আমাৰ চাপালা বল ফিল্ডত তাতে এনাউন্স কৰি পিছে আহি আছিলে আমাৰ সমৰ্থকবিলাকে মই মানে বাইক লৈ আগলৈ গৈছিলোঁ আগত গৈছিলোঁ আগত যাওঁতে কি হ'ল আপোনাৰ ধৰি লওক চাপালা চেণ্টাৰৰ পৰা আপোনাৰ 200-300 মিটাৰ হ'ব 200-300 মিটাৰ দূৰত জাতীয় পৰিষদৰ আপোনাৰ অফিচ বনাইছিলে তাত অফিচ বনাওঁতে মই ক'লোঁ এইটো যাওঁতেতো মই দেখা পোৱা নাছিলোঁ আগত কিন্তু যেতিয়া আপোনাৰ আমাৰ ওলাই যোৱা ৰাস্তাটো চেণ্টাৰত 2খন ৰাস্তা আছিলে এখন ৰাস্তাটো যেতিয়া আহিলোঁ আপোনাৰ এইখন ৰাস্তাতে ক'লোঁ এখন জাতীয় পৰিষদৰ অফিচ বনালে নেকি অফিচ বনালে নেকি কওঁতে আপোনাৰ জাতীয় পৰিষদৰ ল'ৰা কেইজনমান আছিলে তাত গুণ্ডা আছিলে আৰু গুণ্ডা পঢ়ি থৈ দিছে তাত আপোনাৰ 10-15জন ল'ৰা আহি মোক ঘপককৈ এন্ধাৰৰ সুযোগ লৈ মোক এটেক কৰি দিলে আনহাতে বৰচুংজাৰতে অসম জাতীয় পৰিষদৰ নিৰ্বাচনী কাৰ্যালয় ভাঙি লণ্ড-ভণ্ড বিজেপি কৰ্মীৰ বিৰুদ্ধে নিৰ্বাচনী কাৰ্যালয় ভঙাৰ অভিযোগ অজাপ কৰ্মীৰ ঘটনাক লৈ অসম জাতীয় পৰিষদ আৰু বিজেপি কৰ্মীৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘাত মাৰপিটৰ আহত হয় দুয়োটা দলৰে কৰ্মী পৰৱৰ্তী সময়ত ঘটনাস্থলী চামগুৰি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আপোনাৰ আমি অসম জাতীয় পৰিষদৰ কাৰ্যালয় বনাইছিলোঁ আজি আমি ৰাতিপুৱাৰ পৰা কাৰ্যালয় বনোৱাত কামতে লাগি আছিলোঁ আমাৰ প্ৰায় 10-12জন ল'ৰা আমি এইটোত লাগি আছিলোঁ
লাগি থকা অৱস্থাত ধৰি লওক আমি সন্ধিয়া আপোনাৰ কামখিনি হোৱাৰ পিছত আপোনাৰ যিখিনি আমাৰ ল'ৰা আছো তাত বহিলোঁ আমি বহাৰ পিছত আমাৰ 7:30-8টা মানত বিজেপিৰ যিখিনি দলীয় যিখিনি নেতা আছে যিখিনি হেৰি আছে কাৰ্যকৰ্তা যিখিনি ঘূৰা ফুৰা যিখিনি ল'ৰা আছে সেই ল'ৰাবিলাকে আহি ধৰি লওক আপোনাৰ অসম জাতীয় পৰিষদৰ যিখিনি ফ্লেগ সেইখিনি আপোনাৰ ফালিছে তাৰপিছত আপোনাৰ বেনাৰখিনি হেৰি কৰিছে আৰু সেইটো কোৱাৰ লগতে ধৰি লওক তৰ্ক বিতৰ্কৰ লগতে যিখিনি বেয়া ভাষ্য যিখিনি বেয়া কথা সেইবিলাক কথা ওলাইছে তাৰ মাজতে আমাৰ অসম জাতীয় পৰিষদৰ যিখিনি ল'ৰা আছিলে সেইখিনি ল'ৰাক মাৰপিট কৰিছে মাৰপিট মানে কি আপোনাৰ চৰ মাৰিছে তেনেকুৱা মাৰপিট নহয় তাৰপিছত ধৰি লওক এই চৰটো মৰাৰ কাৰণে আমাৰো মানে ল'ৰাবিলাকে মাৰপিট কৰিছে নদুৱাৰৰ পৰা তুষাৰ হাজৰিকা হেমন্ত কুমাৰ নাথ আৰু চামগুৰিৰ পৰা হেমন্ত দাসৰ ৰিপৰ্ট নিউজ 18 অসম।